আন যিখিনি ক্ৰেডিবল হিন্দু লিডাৰ আছে তেওঁলোকে এই 5 বছৰ বিজেপিত আহি যাব। মই যিটো কৈছিলোঁ হাৰি আহিব, হাৰাটোতো হৈ গ'ল কলিয়ালে। তাতে মই যিটো ভৱিষ্যতবাণী কৰিছিলোঁ তাত দুটা পাৰ্ট আছে, যে প্ৰথম তেওঁ হাৰিব, তাৰপিছত আহিব। হাৰাটোতো মিলি গ'ল, আহাটো নিশ্চয় মিলি যাব। 5 বছৰটো দীঘলীয়া সময়। অখিল গগৈ অকণমান আগতে কৈছে যে কংগ্ৰেছৰ কাৰণে মুছলমান বিধায়কসকল ইলেক্টেড হৈ আছে, সেইটো ডাঙৰ প্ৰত্যাহ্বান হ'ব কংগ্ৰেছৰ কাৰণে। তেওঁ আগতেই বোলে কংগ্ৰেছক কৈছিল, এনেকৈ ধৰণৰ প্ৰতিক্ৰিয়া দিছিল। কি কৈছে? মানে মুছলমান বিধায়কসকলৰ সংখ্যা কৈছে যে তেওঁলোকৰ হ'ব, আৰু এইটো এটা প্ৰত্যাহ্বান। তেওঁ মোক কোৱা নাই, মোৰ লগতো কথাই পাতি নাই। তেওঁ আপোনালোকক কোৱা কথা বেলেগ, মোৰ লগত কোৱা কথা বেলেগ। বৰ্তমান তেওঁ নিজৰ নিৰাপত্তাত ব্যস্ত আছে। এতিয়াতো তেওঁ পুলিচক ফোন কৰি আছে এস্কৰ্ট গাড়ীখন থাকিব লাগে বুলি। বৰ্তমান তেওঁ এইটো চিন্তাত আছে। অখিল গগৈ বৰ বেলেগ ধৰণৰ মানুহ। মোৰ আগত তেওঁ বেলেগ কথা পাতে, আপোনালোকৰ আগত বেলেগ কথা পাতে, কংগ্ৰেছৰ ওচৰত বেলেগ কথা পাতে। তেওঁৰ কথাবিলাক একে নহয়, তেওঁ বেলেগ বেলেগ কথা পাতি থাকে। মই নাজানো কিয় এস্কৰ্ট লাগে। আমিতো এস্কৰ্ট পাৰিলে এৰি দিয়াৰ মতলবত থাকো। তেওঁ এতিয়া IGP SBক ফোন কৰি আছে এস্কৰ্ট। কালিৰ কাৰণেতো মই এস্কৰ্টখন দি দিছিলো। কালি তেওঁ এনেই হুলস্থুল লগাই দিলে যে কৌশল দুৱৰীয়ে তেওঁক মাৰিব বুলি। মাৰিলে নেকি? তেওঁ হেডলাইনত থাকিবৰ কাৰণে কিবা কিবি কথা কৈ থাকে। যোৱাকালি তেওঁ কি পৰিৱেশ কৰি দিছিলে যে তেওঁক মাৰিবই। 3খন চিঠি লিখিলো মই, এইবোৰ কৰি থকা নাছিল জানো? সৰু ল'ৰাটোৱে কিবা এটা কুটকুটাই থাকে। আৰু যেতিয়া একো কাম নাথাকে তেতিয়া তেওঁৰ একদম সন্মানীয় বৃদ্ধা মাতৃগৰাকী কষ্ট দিয়া আৰম্ভ কৰে। তেতিয়া বেলেগ একো নাথাকে, তেতিয়া আমাৰো একে বয়সৰ মা আছে, ইয়াত লৈ আহিব তাত লৈ আহিব, কষ্ট দি থাকে। মোৰ দেখিলে বেয়া লাগে। লাষ্টত যেতিয়া একো কেইদিনমান একো কাম নাথাকে তেতিয়া সেইটো কামত লাগিব। এছেম্বলিত তেওঁ কথা কেতিয়া কয়? মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই। তেওঁ আমি ৰাতিপুৱা তেওঁ পীযুষে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছো, অলপ অখিলতা জমাই দিওঁ। তেওঁ জমাই দিয়ে। মইতো এছেম্বলিত কথা কোৱা তেওঁক কেতিয়াও শুনা নাই। পীযুষে যেনেকে কয় তেওঁ তেনেকে কৰি থাকে। মইতো আজিলৈকে কথা পতা শুনা নাই। ৰাতিপুৱা পীযুষৰ লগত কথা পাতে, আজি বৰ ডাল হৈ থাকিব, আপুনিও জমাব, মুখ্যমন্ত্ৰীয়ে এনেকে ক'ব, তেওঁ তেনেকে কৰি থাকে। তেওঁতো কোনো চিৰিয়াছ কথা কিবা আজিলৈকে ভাষণ দিছে নেকি? 15 মিনিটৰ ভাষণ আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য বা গোটেইখিনি গোটাই প্ৰমোদ গগৈয়ে যেনেকে শিৱসাগৰ বিধায়ক কোন আছিল প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকে বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছিল। ফট কৰি উঠিব, আকৌ হাঁহি দিব, আকৌ ওলাই যাব, আকৌ বহি দিব। তেওঁ এইবিলাক কৰি থাকে। তেওঁক চাই ভাল লাগে। সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো। মই এটা সমষ্টিতে হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই, সেইটো হ'ল শিৱসাগৰ। বিধানসভাত তেওঁক প্ৰয়োজন আছে, নহলে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ। জিকাই আনিবতো নোৱাৰো। ভোটটোতো শিৱসাগৰৰ মানুহে দিছে, ভোট মইতো দিয়া নাই। জিকাইছেতো শিৱসাগৰৰ মানুহে, কিন্তু তেওঁ ভোট দিব নালাগে বুলি কবৰ কাৰণে মই শিৱসাগৰ যোৱা নাই। আপোনাৰ আশীৰ্বাদটোতো দিয়া নাই, যদি ইনডাইৰেক্টলি আৰু। কিন্তু তেওঁক নাথাকিলে ভাল নালাগিলে। বাকী দুই গগৈতকৈ অলপ এই গগৈ চতুৰ নেকি? অখিল গগৈ অলপ চতুৰ নেকি? বাকী দুই গগৈ ভাল লাগে। ফেচবুক চাব গোটেইখিনি তেওঁক ভাল লাগে মুঠতে চাই পেলাই। তেওঁ এই 5 বছৰ যদি এছেম্বলিত নাথাকিলেহেঁতেন এই অমুকত আন্দোলন তমুকত আন্দোলন এইবিলাক কৰি ঘূৰি ফুৰিলে। এতিয়া এছেম্বলিতে থাকিব, তেওঁ মনত ভাবে তেওঁ এটা এছেম্বলিত বহুত ডাঙৰ ভূমিকা পালন কৰে বুলি। ঠিক আছে, ভাবি থাকিলেও তেওঁ এছেম্বলিত থকাটো আমাৰ কাৰণে ভাল। এটা ভালো লাগি থাকে, এণ্টাৰটেইনমেণ্টো হৈ থাকে, আৰু বাহিৰত হুলস্থুল কৰাতকৈ এছেম্বলিতে কৰি থাকক যি কৰে। এই সময়ত ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ শেষ সময়ত এণ্ট্ৰি মাৰিও তেওঁলোকৰ যিটো সফলতা, সেই সফলতাটো আচলতে কেনেধৰণে সম্ভৱ? বিজেপিৰ সফলতা এইটো। তেওঁলোক যোগদান কৰা সময়তে আপোনালোকে এইবিলাক কৰি আছিলে, কোনোবা জয়ন্ত দাস, কোনোবা মীৰা বৰঠাকুৰ, এইবিলাকতো আপোনালোকৰ খেলা আছিলে। কিন্তু মইতো প্ৰথমতে কৈছো যে প্ৰদ্যুৎ বৰদলৈ বহুত ভাল ভোট, কাৰণ মানুহে বিজেপিৰ চিম্বলটোত ভোট দিয়ে, ব্যক্তিক ভোট নিদিয়ে। সেইটো কাৰণে যোৱাবাৰো অমিয় ভূঞা যিমান ভোটত জিকিছিল, এইবাৰো ভূপেন বৰাই চেম টু চেম ভোটত জিকিছিল।
প্ৰদ্যুৎ বৰদলৈও ভাল ভোটত জিকিছে। এইবিলাক বাকী এইবিলাক আপোনালোকৰ জেনজি কুলকি চৌধুৰী এইবিলাক চব আপোনালোকৰহে খেলা আছিলে, এইটোতো অসমৰ মানুহৰ খেলা নাছিলে। এইবিলাকতো আপোনালোকেহে জমাই আছিলে গোটেই ইলেকশ্যন পিৰিয়ড। মানুহেতো মানুহৰ কাম কৰি গৈ আছে, যাক য'ত ভোট দিব লাগে মানুহে আগৰ পৰাই জানে, মানুহে ভোট দিম বুলি নিশ্চিত ভোট দিছে। কিন্তু এই বোলে জেনজি, এই বোলে অমুক, এই বোলে আপোনালোকে মানে এইবিলাক চব আপোনালোকেহে কৰি আছিলে। এইবিলাকতো আমি পলিটিক্সৰ মানুহবিলাকেতো এইবিলাকত ইণ্টাৰেষ্ট লৈ থকা নাই, কাৰণ পলিটিক্সত থকা মানুহে জানে যে এইখন বিজেপিৰ গাঁও, বিজেপিৰ ভোট দিব, এইজন বিজেপিৰ ব্যক্তি বিজেপিৰ ভোট দিব, এইজন কংগ্ৰেছৰ ব্যক্তি কংগ্ৰেছত ভোট দিব, এইজনে কংগ্ৰেছত ভাল পায় কংগ্ৰেছত ভোট দিব, তেওঁ CPM-ক ভোট পায় CPM-ক দিব। এইটোতো মোটামুটি সকলোৱে জানে, আৰু এইবোৰ নিজেতো প্ৰভাৱিত নকৰে। খালি কি ৰাতি ইনষ্টাগ্ৰামটো চাই ভাল লাগে, ফেচবুক চাই ভাল লাগে, কাৰেক্ট ওলালে এইটো পাৰ হৈ গ'ল, ইটো ওলালে। ৰাতি মানুহৰ টোপনিবিলাক আজিকালি ইনষ্টাগ্ৰাম চাই থাকোঁতে সময় পাৰ হৈ যায়। পলিটিকেল পাৰ্টিৰ মেনিফেষ্টোত কেতিয়াও ভূপেন হাজৰিকা, জুবিন গাৰ্গ এইবিলাক উল্লেখ কৰিব নোৱাৰে। এইটো কংগ্ৰেছক আজি এডভাইচ দিয়া মানুহ নাই কাৰণে এইবিলাক হৈছে। আৰু কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতো চাবচোন ডাঙৰ কৰি জুবিন গাৰ্গৰ ফটো এখন তাত কাৰ ফটো থব দিছে? তৰুণ গগৈৰ ফটো। কাৰণ পলিটিক্সত তৰুণ গগৈ আছে, কাৰ ফটো থব লাগিছিল? হিতেশ্বৰ শইকীয়াৰ ফটো। কাৰ ফটো থব লাগিছিল? গোপীনাথ বৰদলৈৰ ফটো। পলিটিক্সৰ মানুহ তেওঁলোকে জুবিন গাৰ্গৰ ফটো আছে ডাঙৰ কৰি। তাৰমানে গোটেই ইছ্যুটোৱে আছিল যে কংগ্ৰেছৰ ভোট নাই, জুবিনৰ ভোট লাগে আমাক। তেওঁলোকে কি বুজাইছিল যে আমাৰ ভোটটোত নাই, গতিকে জুবিন অনুৰাগীসকলে আমাক ভোট দিয়ে, হয়নে নহয়? তেওঁলোকে ইলেকশ্যনৰ আগতেই স্বীকাৰ কৰি ললে যে কংগ্ৰেছৰ ভোটটোত নাই, আমাৰ ভোট নাই, আমি হাৰিম, গতিকে জুবিন অনুৰাগীৰ ভোটখিনি আমাক দিয়ে। এতিয়া জুবিন অনুৰাগীটো ময়ো কৰো, বিজেপিৰ মানুহবিলাকতো জুবিন অনুৰাগী, মেক্সিমাম জুবিন অনুৰাগী বিজেপিত থকা মানুহবিলাকে। কাৰণ কংগ্ৰেছত থকা মানুহবিলাকেতো মায়াবিনী আৰু দয়াবিনীৰ মাজততো পাৰ্থক্যও নাজানে। গতিকে কংগ্ৰেছৰ জুবিন অনুৰাগীখিনি হল দয়াবিনী জুবিন অনুৰাগী, আৰু বিজেপিৰ জুবিন অনুৰাগীখিনি হল মায়াবিনীৰ জুবিন অনুৰাগী। সেইকাৰণে তেওঁলোকে কলেইতো বিজেপিৰ মানুহখিনিয়ে তেওঁলোকক ভোট দি নিদিয়ে, তেওঁলোকৰ গোটেই বস্তুটোৱে ভুল আছিল। সেইকাৰণে প্ৰথম দিনাই মই কৈছিলো যে এইটো এটা পাপ হৈ আছে, কাৰণ জীৱন কালত কোন কংগ্ৰেছৰ মানুহক আপোনালোকে জুবিন গাৰ্গৰ লগত দেখিছে? এইটোতো একদম এটা নিকৃষ্ট ৰাজনীতি চলি আছে নহয়, যে জীয়াই থাকোতে জুবিনক গালি পাৰিলো, মৰাৰ পিছত আমি জুবিনৰ অনুৰাগী হলো। এইটোতো এটা বেয়া পলিটিক্স হৈ আছিলে নহয়। আজিৰ পৰা শেষ হওক, জুবিনে কৈ গ'ল পলিটিক্স নকৰিবা বন্ধু, তেওঁলোকে পলিটিক্স কৰি আছে। সেইকাৰণে জুবিনৰ জেনুইন অনুৰাগীখিনিয়েও এইবাৰ তেওঁলোকক ভোট নিদিয়ে। মোৰ যিটো এছেছমেণ্ট ভুল শুদ্ধ আপোনালোকে জানে। পৱন খেৰা এতিয়া কি হ'ব? এইটো কংগ্ৰেছটো কংগ্ৰেছ ৰখি বুলি কৈ আছে, গোটেই কেইজন MLA-টো সেইটো লাইনত এইটো কংগ্ৰেছ, পিছৰ কি হয় বেলেগ কথা। ছাৰ, পৱন খেৰা সহায় কৰিছে, যিখন প্ৰেছ মিট আছিলে বিজেপিক যথেষ্ট সহায় মই কৰিলে। ভাবো যে যোৰহাটত গৌৰৱ গগৈৰ পৰাজয়ৰ এটা মূল কাৰণ সেই সাংবাদিক নাই, নহলে ইমান ভোটত তেওঁ নাহাৰিলে। নিজৰ ভোটতে মানে নিজৰ বুথতো হাৰিছে, আৰু সাধাৰণতে কোনোবা বাহিৰৰ পৰা মানুহ আহি অসমীয়া জীয়াৰী বোৱাৰীৰ ওপৰত কথা ক'লে মানুহে ভাল নাপায়। আৰু ময়ো যদি বেংগলত গৈ মমতা বেনাৰ্জীৰ ওপৰত পাৰ্চনেল এটেক কৰিলোহেঁতেন মোকো ভাল নাপালে। কংগ্ৰেছত বৰ্তমান ৰাজনীতি কৰা বা অসমক বুজি পোৱা মানুহৰ সংখ্যা কম। আজি আপোনালোকে চাওকচোন, প্ৰিয়ংকা গান্ধী অহাৰ দিনা যদি প্ৰিয়ংকা গান্ধীয়ে প্ৰথম ভূপেন হাজৰিকাৰ সমাধিত গ'লহেঁতেন, দ্বিতীয় শ্বহীদ বাকৰিত গ'লহেঁতেন, তৃতীয় জুবিনৰ সমাধিত গ'লহেঁতেন, তেওঁৰ পজিশ্যনটো কিমান ভাল হ'ল। যেতিয়া অকল জুবিনৰ সমাধিত গ'ল, এয়াৰপৰ্টলৈকে ৰাস্তা দি যাওঁতে শ্বহীদ বাকৰি আৰু ভূপেন হাজৰিকাৰ সমাধিটো ক্ৰছ কৰি গ'ল, নুসুমালে, লগে লগে প্ৰমাণ হৈ গ'ল যে এইটো ৰাজনীতি কৰাৰ কাৰণে তাত গৈছে। এতিয়া মই যদি কংগ্ৰেছত থাকিলোহেঁতেন মই কি কৰিলোহেঁতেন যে প্ৰিয়ংকাজী প্ৰথম জুবিনৰ তাত যাম, শ্বহীদ বাকৰিত যাম, ভূপেন হাজৰিকাৰ। কংগ্ৰেছত ৰাজনীতি জনা মানুহৰ সংখ্যা নাই কাৰণে এই সৰু সৰু কামবোৰ কৰে।
আৰু বুজাই লৈ নাযায় ৰৈ ৰৈ বিনালে ৰৈ ৰৈ কেতেকী জুবিন গাৰ্গ জুবিন মাৰ্গ এইবিলাক যে কৰি থাকিলে এইবিলাকত মানুহে বেয়া পায় একদম চিম্পল আছিল প্ৰিয়ংকা গান্ধী জুবিন গাৰ্গৰ তাত লৈ যাব লাগে জুবিনৰ সমাধি কোনো বেয়া কথা নহয় আহোঁতে শ্বহীদ বাকৰিত এবাৰ সোমাব লাগিছিল আৰু ভূপেন হাজৰিকা জুবিন গাৰ্গ দুইজনেই আমাৰ হিয়াৰ আমত জুবিনৰ সমাধিত যদি গৈছে ভূপেন হাজৰিকাৰ সমাধিটো সোমাই যাব লাগিছিল বোলে মই আগত এবাৰ গৈছো তেতিয়া বেলেগ কথা প্ৰিয়ংকা গান্ধীয়ে কেতিয়াও ভূপেন হাজৰিকাৰ সমাধিত অহা নাই তেতিয়া বস্তুটো তেওঁলোকৰ কাৰণে ভাল হলহেঁতেন অন্ততঃ মই ভাবিছিলো যে নাম নকওঁ আৰু যে আপোনালোকৰ ভিতৰে দুই এজন যি তেওঁলোকক সমৰ্থন কৰি আছে তেওঁলোকেও এই ভাল উপাধি উপদেশখিনি দিব পাৰিলে মানে তেওঁলোকেও কিবা কাৰণত মিছ কৰিছে উপদেষ্টাবিলাকো মিছ কৰিছে যিসকলে উপদেশ ডেইলি ফোনত দি আছিলে তেওঁলোকেও কৰবাত মিছ কৰিছে মই ভাবা চিম্পল কথা ৰাস্তাটো একেটাই আছিলে ন সোণাপুৰত গ'ল শ্বহীদ বাকৰিত গ'ল এয়াৰপৰ্টত যাওঁতে ভূপেন হাজৰিকা দি ওলাই গ'ল কিমান ধুনীয়া হেডলাইন হ'লহেঁতেন আপোনালোকে চিন্তা কৰক যেতিয়া মই যদি ক'লোহেঁতেন জুবিনৰ সমাধিত তেওঁলোকে ৰাজনীতি কৰিছে তেতিয়া আপোনালোকে মোক ক'লেহেঁতেন ক'ত জুবিনৰ সমাধিত গৈছে তেওঁতো ভূপেন হাজৰিকা তাতো গৈছে আপুনি কিয় কৈছে ৰাজনীতি কৰা তাৰমানে কংগ্ৰেছক এই সামান্য পৰামৰ্শখিনি ধৰক মই এতিয়া যদি আমাৰ বিজেপিৰ কোনোবা মুখ্যমন্ত্ৰী শপত ল'ব মই কি পৰামৰ্শ দিম যে শ্বহীদ বাকৰিত যাব ভূপেন হাজৰিকাৰ সমাধিত যাব জুবিন গাৰ্গৰ সমাধিত যাব তাতে অসমীয়া মানুহে ভাবে যে ইয়াত পলিটিক্স নাই শ্ৰদ্ধা জনাব আহিছে গোপীনাথ বৰদলৈৰ সমাধিত যাব কংগ্ৰেছৰে প্ৰেচিডেণ্ট ইমান ধুনীয়াকৈ গোপীনাথ বৰদলৈৰ সমাধি হৈছে কোনোতো নাযায় তাতে গতিকে মানুহে বুজি পাই গ'ল যে গোটেই পলিটিক্সটো দয়াবিনী পলিটিক্স সেইকাৰণে আৰু ইয়াক অলপ চলপ আপোনালোকেও ইনস্পায়াৰ কৰি দিয়ে তেওঁলোকক আপোনালোকেও বহুত সহায় কৰিলে আমাক মিছগাইড কৰাত আপোনালোকৰো দুই এজনৰ বহুত ভূমিকা আছে আপোনালোককো ধন্যবাদ জনাইছো সেইকাৰণে কালি প্ৰতিদিনৰ নামটো লওঁতে মই নমস্কাৰ কৰি লৈছো অন্যদিনত এনেকে লওঁ যোৱাকালি মই দেখিছে মই নমস্কাৰ কৰি লৈছো তাৰমানে অন্তৰত কৃতজ্ঞতা এটাও আছে যে তেওঁলোকক ভুল ৰাস্তা দেখুৱাত প্ৰতিদিনেও এটা বিশিষ্ট ভূমিকা পালন কৰিছে সেইকাৰণে যোৱাকালি মই লক্ষ্য কৰিছে নাই জানো যোৱাকালি মই প্ৰতিদিনৰ নামটো লওঁতে এটা বাবা হয় নহয় মই নমস্কাৰ এটা দি লৈছো কাৰণ আমাক শিকোৱা এটা বহুত ডাঙৰ ভূমিকা প্ৰতিদিন লাভ কৰিছে শেষৰ ফালে DY আমাক বহুত সহায় কৰিছে যেতিয়া ৰিণিকীৰ সেন্দুৰক ধৰি দিলে এইটো DY আমাক তেজপুৰ বা এই চিটখিনি জিকোৱা DYও আমাক বহুত সহায় কৰিছে কোনোবা চেনেলে কৰবাৰ সেন্দুৰৰ কথা কয় নেকি এইবিলাকেও আমাক লাভ কৰিছে যিমান পাৰে বাকীখিনি ঠিকে আছে কিন্তু যিখিনি মই কিয় জিকিলো পইণ্টছখিনি কৈছো যদি বাকী দুটা জেগাত গ'লহেঁতেন আমি একোৱেই ক'ব নোৱাৰিলো তেওঁলোকে যদি 3G নকৈ 3 খিলঞ্জীয়া বুলি ক'লেহেঁতেন খেলাটো বদলি গ'ল শব্দৰ কেইটা চাব শব্দৰ বহুত পাৱাৰ আছে তেওঁলোকে যদি 3 গগৈ নকৈ ক'লেহেঁতেন 3 খিলঞ্জীয়া তেতিয়া ই ৱেভ কৰি দিলে আপোনালোকে ভাল পাই গ'ল 3 গগৈ আপোনালোকে এনেকে চলাই দিলে যে সিহঁতি ভাবিলে ইয়াতেই মাল আছে কিন্তু মই যদি কংগ্ৰেছত থাকিলেহেঁতেন মই এডভাইচ দিলোহেঁতেন যে 3 গগৈ নকবি ক'লে বুঢ়াগোহাঁই বৰগোহাঁই চবেই বেয়া কলিতা কোচ কলিতা চবে কিন্তু 3 খিলঞ্জীয়া কৰিবি তেতিয়া এই বস্তুটো বহুত পাৱাৰফুল হ'ব মানে আপোনালোকে বুজি পাইছেনে মই কংগ্ৰেছত থাকিলে এবাৰ কংগ্ৰেছে চিট বহুত বেছি পালে চিম্পল কথা 3 গগৈ নকৈ বুজাবতো ঠিকে বুজাইছে 3 খিলঞ্জীয়া কৰি দিব লাগিব 3 খিলঞ্জীয়া বুলি ক'লে তাত বুঢ়াগোহাঁই সোমাই গ'লহেঁতেন বৰগোহাঁই সোমাই গ'লহেঁতেন গগৈও সোমাই গ'লহেঁতেন কোচ কলিতা চব সোমাই গ'লহেঁতেন সি যি কৰি দিয়াৰ লগে লগে বস্তুটো খুব সংকীৰ্ণ হৈ গ'ল সেইকাৰণে কেতিয়াবা হাঁহে যেনেকে গাখীৰ আৰু পানী বেলেগ কৰি দিয়ে যেনেকে সাংবাদিকসকলেও কিবা ক'লে কোনটো ভাল কৈছে কোনটো বেয়া কৈছে এই পাৰ্থক্যটো কৰিবৰ কাৰণে বুজিব লাগে কাৰণ ৰীল আৰু ইনষ্টাগ্ৰাম দি চলিলেতো ৰাজনীতি হ'ব নেকি এতিয়া কথা কংগ্ৰেছৰ মুভটো ঠিকে আছিল যে লুৰিণজ্যোতি